শুনিছোঁ তোমাৰ নতুন গাৰ্লফ্ৰেণ্ডজনী বোলে বহুত ধুনীয়া। লগৰবোৰে তেনেকৈ কয়। তাই বোলে বহুত ডাঙৰ কোম্পানীত চাকৰি কৰে। হয়, বহুত দৰমহা পায়। মনে মিলা ছোৱালী পাই গ'লা যেতিয়া বিয়া কেতিয়া পাতিবা? পাতিলে জনাম দিয়া। শুভেচ্ছা জনালোঁ, ভালদৰে থাকিবা। ছোৱালীজনী চকু চলচলীয়া হৈ গ'ল। যেনে তেনে চকুলো সামৰি বিদ্যালয় যাব ওলাওঁতে ল'ৰাটোৰ হাতখন ৰুমালেৰে মেৰিয়াই থোৱা দেখি ক'লে, কি হ'ল হাতত? এটা কথা কোৱাই নাই তোমাক, আমাৰ ব্ৰেকআপ হ'ল। কিয়? আকৌ নতুন কাৰোবাক লগ পালা নেকি? সিদিনা তাই মোক টেটু কৰি তাইৰ নামটো মোৰ হাতত লিখিব গৈছিল। ময়ো তাইৰ কথা মতে আৰ্টিষ্টৰ ওচৰলৈ গ'লোঁ। কিন্তু কিয় নাজানো, যেতিয়া আৰ্টিষ্টজনে গাৰ্লফ্ৰেণ্ডৰ নামটো সুধিলে তেতিয়া মই তোমাৰ নামটো কৈ দিলোঁ। আৰু তোমাৰ নামটো মোৰ হাতত লিখা হৈ গৈছে। তোমাৰ নাম মোৰ হাতত দেখা পায় তাই মোক এৰি গুচি গ'ল। তুমি মোক ইমান ভাল পোৱা? বহুত বহুত ভাল পাওঁ। আই লাভ ইউ বান্দৰ। আই লাভ ইউ টু কান্দুৰী।